والأموات الأحياء منهم والأموات برحمتك يا أرحم الراحمين والحمد لله رب العالمين أعوذ بالله من এই কথাখিনি আমি দুখেৰে আজি ক'বলৈ বিচাৰিছোঁ। ঈদ মানে খুশি। আজি যদিও খুশি আমি পালন কৰিছোঁ, কিন্তু আমাৰ আন্তৰিকভাৱে আমি দুখিত। এইকাৰণে দুখিত, আজি স্বাধীন দেশত পৰাধীন নাগৰিক হিচাপে আজি আমাৰ মানুহখিনি বসবাস কৰি আছে। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ সমাজৰ বা আমাৰ মাইনৰিটি মুছলিম মানুহৰ ওপৰত বহু সময়ত প্ৰশাসনিকৰ ভুলৰ কাৰণে আমি দুৰ্ভোগভাৱে ইয়াত বসবাস কৰিব লগা হৈছে। তাৰ উদাহৰণ হওক, সিদিনাখন এজন মাষ্টাৰ মানুহ যিজনে অসমত ইমান দিনে তেওঁ ছাৰ্ভিচ লাইফ দিছে, সেইজন মানুহক বাংলাদেশী হিচাপে বাংলাদেশত থৈ আহিলে আকৌ পুনৰবাৰ অসম চৰকাৰে নিৰ্লজ্জভাৱে তেখেতক আনিবলৈ বাধ্য হৈছে। তাৰ উপৰিও গোটেই ভাৰতবৰ্ষত আমি দেখা পাইছোঁ, বিশেষকৈ মুছলমানসকলৰ ওপৰত এটা মানে ইণ্টেনশ্যনেলি এটা মানে নিৰ্যাতন চলি আছে, যাৰ কাৰণে আজি ঈদৰ দিনতো এটা ভাল সুস্থ চৰকাৰ থকা অৱস্থাত কেনেকৈ এটা কমিউনিটিৰ ওপৰত ইমান বৰ্বৰ অত্যাচাৰ হ'ব পাৰে, তাৰ কাৰণে আজি যদিও আমাৰ খুচিৰ দিন তথাপিতো আমি দুখ অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আজি আমি ঈদৰ নামাজটো কলা বেছ পৰিধাৰণ কৰি আমি আজি নামাজ পঢ়িবলৈ বাধ্য হৈছোঁ। যিহেতু আমাৰ সংখ্যালঘু সমাজৰ যিমানবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকে ডিচিশ্যন লৈ আজি আহ্বান জনাইছে, আমচুৰ নেতৃত্বত আজি আহ্বান জনাইছে যে আমি গোটেই অসমত কলা বেছ পৰিধান কৰি আজি আমি ঈদৰ নামাজ পঢ়িম। তাকে আজি আমাৰ সমাজে মানি লৈ, আমাৰ জাতিয়ে মানি লৈ সকলোৱে কলা বেছ পৰিধান কৰি আজি নামাজ আদায় কৰিছে।